Hey guys, welcome back to my channel. আৰু মই দৰ্শন আপোনাৰ পৰা এটা ভিডিও লৈ আহিছো আৰু আজি ভিডিওটোত মই কি দেখাম আজি হল লক্ষী পূজা তো হেয়াই দেখাম আজি ভিডিওত সৰুকে হলেও লক্ষী পূজাখন পাতিছো ঘৰতে যেহেতু কৰোনাৰ কাৰণে কোনো ডাঙৰকে পাতিব পৰা নাই তো আমিও সৰুকে পাতিছো আৰু সকলোকে লক্ষী পূজাৰ শুভেচ্ছা যাচিলো আৰু কি কম আৰু বেছি কথা কৈ নাথাকো না ভিডিওটো স্টাৰ্ট কৰো আৰু তাৰ আগতে এটা কথা কৈ লও যে যদিহে আপোনালোকে মোৰ ভিডিওটো আজি ফাৰ্স্ট টাইম চাই আছে বা মোৰ চেনেলটো আজি ফাৰ্স্ট চাইছে তেন্তে প্লিজ গাইজ সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব বলক ভিডিওটো স্টাৰ্ট কৰো যেহেতু আজি লক্ষী পূজা হয় তো লক্ষীৰ ভৰি দিয়ে আজি ভিডিওটো স্টাৰ্ট কৰি দিও নহয় জানো সাকসুন আমাৰ ঘৰত লক্ষীমা আহিছে এয়া লক্ষীমাৰ ভৰিৰ খুজ হয় দেখিছেনে আপোনালোকৰ ঘৰত আহিছেনে আমাৰ ঘৰত কিন্তু আহিছে দে বৌয়ে বনাই আছে পায়স আৰু আজি ফাৰ্স্ট টাইম বৌৰ হাতেদি পায়স খাবলৈ পাম মইতো বিৰাট এক্সাইটেড হৈ আছো বৌয়ে এতিয়া লক্ষীৰ ভৰি আঁকি আছে এয়া কি মৰম লাগিছে সৰু সৰু চাকচোন এতিয়া সাকিবোৰ জাগাই জাগাই দি দিও প্ৰথমতে দিম চাউলৰ ভৰালত যেহেতু চাউলটো মেন হয় তো চাউলৰ ভৰাল দিম ইয়াতে দি দিও যোনটো আমাৰ ষ্ট'ৰ ৰুম চাউল টাউল থওঁ তাত দি দিছো চাকিটো আৰু নেক্সট ক'ত দিবা নেক্সট আলমাৰীত য'ত পইচা থাকে নেক্সট পইচা য'ত থাকে তাত দিব লাগিব কোনটোত দিবা আৰু আলমাৰীটোত দি দিওঁ যেহেতু পইচা মেইন হয় তো ছেকেণ্ড আমি দিম আলমাৰীত ঠাইখিনি অকণমান হাতেদি মুচি দিছোঁ ইয়াত দি দিয়া হে ভগৱান অলপ বেছিকৈ পইচা আহিবি আৰু নেক্সট ক'ত দিবা আৰু নেক্সট দিম দুৱাৰ মুখত যোনফালেদি গোসাঁই আহে আমাৰ ঘৰত এনে মই কৰোঁ এইটো কাম আজি বৌৱে কৰিছে শুনো এতিয়া তলৰ ফ্ল'ৰত দুটা চাকি জ্বলাই দিওঁ বৌৰ ৰুমৰ ফ্ৰণ্টত চাগৰি গাবা দৰ্জাখন খুলি দিয়া মই বৌক মানে এতিয়ালৈ বৌ মাতা হোৱাই নাই বায়ে মাতি আছো বায়ে হৈ আছে নাজানো আৰু কেতিয়া বৌ হয়গে ইয়াতে দি দিওঁ আমাৰ তাতেও দিওঁ নেকি হেৰিখনত আমাৰ সৰু এখন বেলকনি আছে তাতো কেইটামান চাকি জ্বলাই দিওঁ ইয়াত দি দিওঁ তো এতিয়া সেৱা কৰিবৰ কাৰণে টাইম হৈ গ'ল আৰু এয়া মায়ে সেৱা কৰি আছে আৰু এতিয়া মই সেৱা কৰিম আৰু মই পঢ়িম এতিয়া লক্ষী চৰিত্ৰ আপোনালোকে চাওকচোন মইনো কেনেকৈ লক্ষী চৰিত্ৰ পঢ়োঁ গুৰুৰ চৰণে মন শিৰোগত কৰি বিপ্ৰ বৈষ্ণৱৰ পদ হৃদয়ত ধৰি ব্যাস আৰু বাল্মীকি প্ৰভৃত ঋষিগণ আদ্য গুৰু বন্ধু পিতৃ মাতৃৰ চৰণ সৰস্বতী মাৱক কৰিয়া নমস্কাৰ লক্ষীৰ চৰিত্ৰ পদ কৰিলো প্ৰচাৰ যি ঘৰতে লক্ষী দেৱী সদায় থাকৈ
কিবা দুখে লক্ষী দেৱী গৃহক তেজ। মই এতিয়া পূজা কৰি আহিলোঁ আৰু এতিয়া মায়ে প্ৰসাদবোৰ লৈ আহিছে। প্ৰসাদত কি আছে আপোনালোক দেখাই আছোঁ। এইটো হ'ল পায়স, যোনটো বহুত বেছি টেষ্টি হৈছে চাগে, দেখাত লাগিছে। আৰু এইটো হ'ল পিঠাগুড়ি আৰু নাৰিকলৰ লাড্ডু। আৰু এইটো মোৰ ফেভৰেট চিৰা, নাৰিকল আৰু চেনীৰ। হেল্ল', এতিয়া প্ৰসাদ খাবলৈ লৈছোঁ। আৰু কি প্ৰসাদত আছে গোটেইখিনিতো দেখিছে। লক্ষী পূজা বুলি ক'লে প্ৰসাদটো অলপ স্পেচিয়েল হয়। তো কিহত প্ৰসাদ খাইছোঁ এইটো চাওক, এইটো এটা স্পেচিয়েল হয়। আজি মই কলপাতত প্ৰসাদ খাইছোঁ। কলপাতত প্ৰসাদ খোৱা যিটো আমেজ হয় সেইটো সুকীয়া হয়, কাৰণ কলপাতৰ যিটো টেষ্ট আহে ন, সেইটো একদম বেলেগ। মানে পাতত খোৱাৰ দৰে কেতিয়াও নহয় বা প্লেটত খোৱাৰ দৰে কেতিয়াও নহয়। যদি খাই আহক আমাৰ ঘৰলৈ পূজা খাবলৈ, তো আপোনালোকেও টেষ্টি পায়স, নাৰিকল চিৰা আৰু পিঠাগুড়ি লাড়ু খাব পাব। আৰু যদিহে আজি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব। বাই বাই।